নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, প্ৰাচীন ভাৰত বুৰঞ্জীৰ সমলসমূহৰ বিষয়ে লিখা, নাইবা প্ৰাচীন ভাৰত বুৰঞ্জী পুনৰ ৰচনাৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক আৰু বৈদিক সমলসমূহ উল্লেখ কৰা। উত্তৰ: প্ৰাচীন ভাৰত বুৰঞ্জীৰ সমলসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1. প্ৰত্নতাত্ত্বিক সমল। প্ৰাচীন ভাৰতৰ প্ৰত্নতাত্ত্বিক সমলবোৰ হ'ল: ক. খনন কাৰ্যৰ পৰা পোৱা সমল। প্ৰাচীন ভাৰতত খনন কাৰ্যৰ যোগেদি হৰপ্পা আৰু মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা ধ্বংসাৱশেষসমূহে আৰ্যসকল ভাৰতলৈ অহাৰ বহু পূৰ্বে ভাৰতত গঢ়ি উঠা উচ্চ মানদণ্ডৰ নগৰীয়া সভ্যতাৰ পৰিচয় দিয়ে। তক্ষশিলাৰ খনন কাৰ্যই কৃষাণসকলৰ বিষয়ে তথ্য যোগান ধৰে। একেদৰে পটলিপুত্ৰৰ ধ্বংসাৱশেষসমূহে মৌৰ্যসকলৰ প্ৰাচীন ৰাজধানী চহৰৰ গাঁথনিৰ আভাস দিয়ে। সাৰনাথ খনন কাৰ্যই অশোক আৰু বৌদ্ধ ধৰ্মৰ তথ্যৰ যোগান ধৰে। খ. ফলিসমূহ। প্ৰত্নতাত্ত্বিক সময়ত শিল, খুঁটা বা ফলি আদিত লিপিসমূহ খোদিত কৰা হৈছিল। ইয়াত সংস্কৃত, পালি, তামিল, কানাড়া আদি ভাষা ব্যৱহাৰ কৰা হৈছিল। ভাৰতৰ প্ৰায় সকলো ঠাইতে পোৱা অশোকৰ ফলিসমূহে হৈছে উদ্ধাৰ হোৱা ফলিবোৰৰ ভিতৰত প্ৰাচীন। এই ফলিসমূহে তেওঁৰ শাসন ব্যৱস্থা, ধৰ্মীয় জীৱন আদিৰ বিৱৰণ দিয়ে। গ. মুদ্ৰাসমূহ। প্ৰত্নতাত্ত্বিকসকলৰ অন্যতম নিদৰ্শন হৈছে মুদ্ৰাসমূহ। বুৰঞ্জীৰ ক্ৰম নিৰ্ণয় কৰাত এই মুদ্ৰাসমূহে বিশেষভাৱে সহায় কৰে। মুদ্ৰাসমূহে ৰজাৰ ক্ষমতা, সাম্ৰাজ্যৰ পৰিসীমা, ৰজাৰ ধৰ্ম, অৰ্থনৈতিক অৱস্থা আদিৰ বিষয়ে তথ্য যোগান ধৰে। সমুদ্ৰগুপ্তৰ এটা মুদ্ৰাত তেওঁক হাতত বীণা লৈ বহি থকা দেখুওৱা হৈছে। ৰজাসকলে গ্ৰহণ কৰা বিভিন্ন উপাধিসমূহ, পালন কৰা অশ্বমেধ যজ্ঞ আৰু বৈদেশিক সম্পৰ্কৰ বিষয়ে জনাৰ ক্ষেত্ৰত মুদ্ৰাসমূহে সহায় কৰে। ঘ. শিল্পকলা, চিত্ৰ, স্থাপত্য ভাস্কৰ্যসমূহ। শিল্পকলা, চিত্ৰ, স্থাপত্য ভাস্কৰ্যসমূহ হৈছে প্ৰত্নতাত্ত্বিক সমলৰ আন এক নিদৰ্শন। এইবোৰৰ পৰা আৰ্থ-সামাজিক আৰু ধৰ্মীয় অৱস্থা, বিজ্ঞানৰ উন্নতি, উপাস্য দেৱ-দেৱীৰ ধাৰণা বা ধৰ্মীয় সহনশীলতা আদি সাংস্কৃতিক বুৰঞ্জীৰ জ্ঞান পাব পাৰি। 2 নম্বৰ, বৈদিক সমলসমূহ। প্ৰাচীন ভাৰত বুৰঞ্জীৰ সমলসমূহৰ ভিতৰত বৈদিক সমলসমূহ বিশেষভাৱে উল্লেখযোগ্য। সেইসমূহ তলত উল্লেখ কৰা হ'ল। বৈদিক সমলসমূহে বিদেশী ভ্ৰমণকাৰীসকলৰ বিৱৰণীকে সূচায়। চীনা লেখকসকলৰ টকাৰ পৰা কৃষাণ আৰু ইউচীসকলৰ ভাৰতৰ আক্ৰমণৰ বিষয়ে জনা যায়। গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰা চীন দেশৰ পৰিব্ৰাজক ফাহিয়ানে ভাৰতৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, ধৰ্মীয় বিৱৰণযুক্ত বিস্তৃত বিৱৰণী দি গৈছে। হৰ্ষবৰ্ধনৰ সময়ত ভ্ৰমণকাৰী হিউৱেন চাঙেও ভাৰত বুৰঞ্জীৰ সকলো দিশৰ বিৱৰণযুক্ত চি ইউকি নামৰ পুথি ৰচনা কৰি গৈছে। সেইদৰে জাষ্টিন, প্লিনি আদি লেটিন ভাষাৰ লেখকসকলৰ লিখনিৰ পৰাও ভাৰতৰ ৰাজনৈতিক গাঁথনিৰ আভাস পোৱা লগতে পশ্চিমৰ দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্কৰ কথা জানিব পাৰি। এইদৰে দেখা যায় যে প্ৰাচীন ভাৰতৰ লিখিত কোনো বুৰঞ্জী নাথাকিলেও উপৰোক্ত সমলসমূহ অধ্যয়ন কৰি শুদ্ধ তথ্যবোৰ বাছি উলিয়াব পাৰিলে প্ৰাচীন ভাৰতৰ এখন বুৰঞ্জী প্ৰস্তুত কৰিব পৰা যাব। ক. সাহিত্যৰ সমল। প্ৰাচীন ধৰ্মীয় সাহিত্যসমূহৰ পৰা ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বিষয়ে জানিব পাৰি। এই ধৰ্মীয় সাহিত্যসমূহক ব্ৰাহ্মণ্য, বৌদ্ধ আৰু জৈন এই তিনি শ্ৰেণীত বিভক্ত কৰিব পাৰি। ব্ৰাহ্মণ্য সাহিত্যসমূহৰ ভিতৰত বেদসমূহ হৈছে সকলোতকৈ উল্লেখযোগ্য। বৈদিক সাহিত্যসমূহৰ পৰা আৰ্য আৰু অনাৰ্যসকলৰ সংঘৰ্ষ,
ঋগ্বেদৰ যুগত সভা আৰু সমিতিৰ গুৰুত্ব পৰৱৰ্তী কালত এইবোৰৰ অৱনমিত ক্ষমতা আৰ্যসকলৰ সামাজিক গাঁথনি ধৰ্মীয় জীৱন আদিৰ বিষয়ে জানিব পাৰি। বেদসমূহৰ ভিতৰত ঋগ্বেদ হৈছে সকলোতকৈ পুৰণি। সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ হৈছে পিছত সৃষ্টি হোৱা। খ মহাকাব্য ব্ৰাহ্মণ্য সাহিত্যসমূহৰ ভিতৰত অন্যতম সৃষ্টি ৰামায়ণ আৰু মহাভাৰত। এই মহাকাব্য দুখনৰ পৰৱৰ্তী আৰ্যসকলৰ আৰ্থ-সামাজিক ৰাজনৈতিক জীৱনৰ জ্ঞান পোৱা যায়। সেইদৰে পুৰণা সমূহে প্ৰাচীন ভাৰতৰ বিভিন্ন ৰাজবংশবোৰ ক্ৰমানুসাৰে সজোৱাত সহায় কৰে। তদুপৰি এইবোৰত থকা বিভিন্ন আখ্যানসমূহৰো বুৰঞ্জীমূলক গুৰুত্ব অসীম। গ বৌদ্ধ আৰু জৈন সাহিত্য। বৌদ্ধ আৰু জৈন ধৰ্মীয় সাহিত্যসমূহ ভাৰত বুৰঞ্জীৰ মূল্যায়ন সমল। পালি ভাষাত ৰচিত বৌদ্ধ ধৰ্মীয় সাহিত্যসমূহক জাতক, পিটক আৰু নিকায় এই তিনিটা ভাগত ভগোৱা হয়। এইবোৰৰ পৰা বৌদ্ধ ধৰ্ম আৰু বুদ্ধদেৱৰ জীৱনৰ লগতে সমসাময়িক ভাৰতৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ বিষয়ে জানিব পাৰি। পালি ভাষাত লিখা দীপবংশ, মহাবংশ, মিলিন্দা আদি পুথি আৰু বৌদ্ধ পণ্ডিত বগবন্ধু, নাগাৰ্জুন, অষ্টাংগ আদিৰ লিখনিসমূহ মূল্যৱান সমল। ঘ পাণিনি আৰু পতঞ্জলিৰ ব্যাকৰণ। পাণিনি আৰু পতঞ্জলিৰ ব্যাকৰণসমূহৰ পৰা খ্ৰীষ্টপূৰ্ব আৰু দ্বিতীয় শতিকাৰ ভাৰতৰ অৱস্থা আৰু বিশেষকৈ গ্ৰীকসকলৰ ভাৰত আক্ৰমণৰ বিষয়ে জানিব পাৰি। আকৌ আৰ্যভট্টৰ দ্বাৰা ৰচিত সূৰ্য সিদ্ধান্ত, সাসুৰ সিদ্ধান্ত, চৰকাৰৰ দ্বাৰা ৰচিত চৰক সংহিতা আদি পুথিও বুৰঞ্জীমূলক সমলৰ আকৰ। তদুপৰি খ্ৰীষ্টীয় প্ৰথম আৰু নৱম চতুৰ্দশ শতিকাৰ তামিল সাহিত্যসমূহৰ পৰা দক্ষিণ ভাৰতৰ পাণ্ড্য, চেৰ, চোল, পল্লৱ, ৰাষ্ট্ৰকূট আদি ৰাজবংশবোৰৰ বিষয়ে জানিব পাৰি। ঙ বুৰঞ্জীমূলক গ্ৰন্থ। বুৰঞ্জীমূলক গ্ৰন্থ যেনে দীপবংশ, মহাবংশ আদিৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ বৌদ্ধ ধৰ্ম প্ৰসাৰৰ জ্ঞান পোৱা যায়। এইবোৰৰ পৰা দক্ষিণ ভাৰতৰ ৰাজনৈতিক অৱস্থাৰো আভাস পোৱা যায়। প্ৰাচীন ভাৰতৰ সকলোতকৈ উল্লেখযোগ্য পুথি হ'ল কলহনৰ ৰাজতৰংগিনী। ইয়াত আৰম্ভণিৰ পৰা দ্বাদশ শতিকালৈকে কাশ্মীৰৰ বুৰঞ্জী পোৱা যায়। ইয়াত উল্লেখ পোৱা সমসাময়িক ভাৰতৰ আন আন ৰাজ্যৰ বিৱৰণীয়ে সেই ৰাজ্যবোৰৰ বিষয়ে জনাত সহায় কৰে। প্ৰথমচ ৰাজনীতি সম্বন্ধীয় গ্ৰন্থ। ৰাজনীতি সম্বন্ধীয় গ্ৰন্থ যেনে কৌটিল্যৰ অৰ্থশাস্ত্ৰ, কামানন্দৰ নীতিশাস্ত্ৰ আদিয়ে প্ৰাচীন ভাৰতৰ বুৰঞ্জী অধ্যয়নত সহায় কৰে। কৌটিল্যৰ অৰ্থশাস্ত্ৰক সমসাময়িক ভাৰতৰ সকলোতকৈ উৎকৃষ্ট গ্ৰন্থ আখ্যা দিয়া হয়। ইয়াৰ পৰা মৌৰ্য শাসন ব্যৱস্থা আৰু সমসাময়িক আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে জানিব পাৰি। গুপ্ত যুগত ৰচিত কামানন্দকৰ নীতিশাস্ত্ৰৰ পৰা গুপ্ত যুগৰ বিষয়ে জানিব পাৰি। দ্বিতীয়চ অন্যান্য পুথি। জীৱনীমূলক গ্ৰন্থসমূহ, বুৰঞ্জীমূলক পুথি, ৰাজনীতি সম্বন্ধীয় পুথি, নাটক, বিজ্ঞান আৰু কাৰিকৰী জ্ঞান সম্বন্ধীয় পুথি, চিকিৎসা সম্বন্ধীয় পুথি, জ্যোতিষ আৰু গণিত পুথিসমূহে শুদ্ধ তথ্য যোগান ধৰাত সহায় কৰে। কনিষ্কৰ সমসাময়িক অশ্ব-ঘোষৰ দ্বাৰা ৰচিত বুদ্ধ চৰিত, বাণভট্টৰ হৰ্ষ চৰিত, কনৌজৰ ৰজা জম্বে মৰ্ণৰ পৃষ্ঠপোষকতাত বাঘপতিৰ দ্বাৰা ৰচিত গৌৰৱা কাব্য, ৰামচৰিত, কুমাৰপাল চৰিত আদি উল্লেখযোগ্য চৰিত পুথি। কালিদাসৰ ৰঘুবংশ, মালবিকাগ্নিমিত্ৰ, বিশাখাদত্তৰ মুদ্ৰা ৰাক্ষস আদি নাটকসমূহে বুৰঞ্জীমূলক তথ্যৰ যোগান ধৰে। ২ নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰত বুৰঞ্জী অধ্যয়নৰ পুৰাতাত্ত্বিক সমলসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰ, যিকোনো এখন দেশৰ ইতিহাস ৰচনা কৰিবলৈ হ'লে কিছুমান তথ্য সমলৰ প্ৰয়োজন। ঐতিহাসিক সেই তথ্য সমলসমূহ সংগ্ৰহ কৰে পুৰাতাত্ত্বিক নিদৰ্শন, লিপি, মুদ্ৰা, সমসাময়িক সাহিত্য, লোকগাথা আৰু লোককাহিনী, কলা শিল্পৰ নিদৰ্শন, বিদেশী লেখক বা ভ্ৰমণকাৰীৰ টকা আদি বিভিন্ন সূত্ৰৰ পৰা। সেই তথ্য সমলসমূহ সংগ্ৰহ কৰি তাক পুংখানুপুংখ ৰূপে
পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সেইবিলাকৰ সত্যতা তথা বিশ্বাসযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰহণ বৰ্জনৰ মাজেৰে সেই তথ্য সমলসমূহৰ ভিত্তিতেই অতীতৰ ইতিহাস ৰচনা কৰে। মানৱ সমাজৰ অতীতৰ অৱশিষ্ট সকলোবোৰ সমলোকে যেনে বাসগৃহ বা প্ৰসাদ, মঠ মন্দিৰ, গীৰ্জা, মছজিদ আদিৰ ধ্বংসাৱশেষ, ব্যৱহৃত বাচন বৰ্তন, খেলনা, পুতলা, আচবাব, ঘৰুৱা মূৰ্তি, সা-সঁজুলি, উৎপাদনৰ আহিলা, হাতিয়াৰ, আ-অলংকাৰ, প্ৰসাধন, অস্ত্ৰ-শস্ত্ৰ, ঢাল তৰোৱাল আদিৰ অৱশিষ্ট সম্পদসমূহক ইতিহাস ৰচনা কৰাৰ সময়ত ব্যৱহাৰ কৰা হয়। এই ধৰণৰ সমলসমূহৰ পুংখানুপুংখ অধ্যয়নকেই পুৰাতাত্ত্বিক অধ্যয়ন বোলে। গতিকে পুৰাতাত্ত্বিক অধ্যয়নে ইতিহাস ৰচনাত প্ৰভূত সহায় কৰে। প্ৰাচীন ভাৰতৰ ইতিহাস ৰচনাতো পুৰাতাত্ত্বিক তথ্য সমলৰ গুৰুত্ব অপৰিসীম। বিশেষকৈ লিখিত সমলৰ অভাৱ পূৰণ কৰে পুৰাতাত্ত্বিক সমলে। পুৰাতাত্ত্বিক তথ্য সমলসমূহৰ অধিকখিনিয়ে খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে। প্ৰাচীন যুগৰ মানুহে যিবিলাক বৈষয়িক সমল ব্যৱহাৰ কৰিছিল তাৰ বহুখিনি বিভিন্ন কাৰণত ভূগৰ্ভৰ তলত পদ গৈ আছিল। তাৰে ভালেখিনি উদ্ধাৰ কৰা হৈছে আৰু হয়তো বহুল পৰিমাণৰ তথ্য সমল এতিয়াও অনাৱিষ্কৃত হৈ আছে। যিখিনি উদ্ধাৰ কৰা হৈছে তাৰেই ভিত্তিত প্ৰাচীন ভাৰতৰ ইতিহাস ৰচনাৰ কাম চলি আহিছে। আৱিষ্কৃত পুৰাতাত্ত্বিক সমলসমূহ মূলতঃ উত্তৰ পশ্চিম ভাৰত, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বিহাৰে সামৰি লোৱা ৰাজনৈতিক ভৌগোলিক অঞ্চলৰ পৰা আৱিষ্কাৰ কৰা হৈছে। বিশেষকৈ গংগা যমুনাৰ অৱবাহিকা অঞ্চল আৰু ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা বিধৌত বৰ্ষা অৰণ্যৰ পৰিৱেষ্টিত অঞ্চলৰ পৰা তেনে পুৰাতাত্ত্বিক সমল তুলনামূলকভাৱে কম পৰিমাণে পোৱা গৈছে। এইটো জলবায়ুৰ তাৰতম্যৰ বাবে ঘটিছে। সিন্ধু অৱবাহিকাত খনন কাৰ্য কৰাৰ পৰিণতি স্বৰূপে খ্ৰীষ্টপূৰ্ব 2500 চনৰ 2500 চনৰ সমসাময়িক কালছোৱাত সৃষ্টি হোৱা এক নগৰীয়া সভ্যতাৰ অৱশিষ্ট আৱিষ্কৃত হৈছে। তাত আৱিষ্কৃত তথ্য সমলসমূহৰ ভিতৰত সেই সময়ৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ পদ্ধতি, অৰ্থনীতি, কৃষি, পৰিবহণ আৰু যোগাযোগ, খাদ্য, পোছাক, পৰিচ্ছদ, আ-অলংকাৰ, ৰাষ্ট্ৰৰ ব্যৱস্থা, পূজা পাৰ্বণ, ধৰ্মবিশ্বাস আদি বহু বিষয়েৰে সম্ভেদ পোৱাটো সম্ভৱ হৈছে। প্ৰথমতে সিন্ধু অৱবাহিকাৰ হৰপ্পা আৰু মহেঞ্জোদাৰোত এই তথ্য সমলসমূহ আৱিষ্কৃত হৈছিল বাবেই এই সভ্যতাক সিন্ধু সভ্যতা বোলা হয়। আনহাতে তক্ষশিলাত কৰা খনন কাৰ্যই কুষাণ যুগৰ শাসনকৰ্তাসকলৰ বিশেষকৈ কাল নিৰ্ণয়ত প্ৰভূত সহায় কৰিছে। ইফালে অজন্তা আৰু ইলোৰা গুহাত আৰু মধ্যপ্ৰদেশৰ খাজুৰাহোত আৱিষ্কৃত গুহা চিত্ৰসমূহে প্ৰাচীন ভাৰতৰ ইতিহাস ৰচনাত প্ৰভূত সহায় কৰিছে। গছৰ অৱশিষ্ট আৰু ফুলৰ পৰাগ তথা ৰেণুৰ বৈজ্ঞানিক অধ্যয়নেও প্ৰাচীন যুগৰ ইতিহাস চৰ্চাত বিশেষ ইন্ধন যোগাইছে। বিশেষকৈ ফুলৰ ৰেণুৰ অধ্যয়নে প্ৰায় 6000 খ্ৰীষ্টাব্দ পূৰ্বতে কাশ্মীৰ আৰু ৰাজস্থানত কৃষিকাৰ্য সম্পাদন কৰি খাদ্য প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হৈছিল বুলি সাব্যস্ত কৰিছে। তদুপৰি সমগ্ৰ ভাৰততে সিঁচৰিত হৈ থকা মানুহৰ বাসগৃহ, প্ৰসাদ, মঠ মন্দিৰ আৰু ৰূপৰ ভগ্নাৱশেষেও প্ৰাচীন ভাৰতৰ ইতিহাস অধ্যয়নত যথেষ্ট সহায় কৰিছে। প্ৰত্নতাত্ত্বিক সমলৰ ভিতৰত শিলালেখা বা শিলালিপি আৰু তম্ৰলিপি বা তম্ৰপত্ৰ বিশেষভাৱে উল্লেখযোগ্য। প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ বাবে অন্যতম প্ৰধান সমল হ'ল শিলালেখা, স্তম্ভলেখ আৰু তম্ৰলেখ। এই প্ৰাচীন শিলালেখাসমূহৰ অধ্যয়নকে ইংৰাজীত এপিগ্ৰাফী বুলি কোৱা হয়। প্ৰাচীন যুগৰ ইতিহাস ৰচনাৰ বাবে এইবিলাকেই হ'ল আটাইতকৈ বিশ্বাসযোগ্য সমল। এই ধৰণৰ লেখ কোনো ক্ষেত্ৰত শিল আৰু কঠোৰ ফলকতো পোৱা হৈছে। গুহাৰ শিল আৰু মঠ মন্দিৰৰ দেৱালতো ভালেমান লেখ আৱিষ্কৃত হৈছে। সিন্ধু সভ্যতাৰ সময়ৰ চিল মোহৰত থকা লিপিসমূহে সেই সময়ৰ ঐতিহাসিক সাক্ষ্য বহন কৰিছে যদিও
সেইবিলাকৰ পাঠোদ্ধাৰ কৰিব নোৱাৰাত সেই যুগৰ বহু মূল্যৱান খা খবৰ এতিয়াও ঐতিহাসিকৰ আয়ত্তলৈ অহা নাই। তাৰপিছত আটাইতকৈ প্ৰাচীন লিপিসমূহ ৩য় খ্ৰীষ্টাব্দ পূৰ্বৰ সম্ৰাট অশোকৰ সময়ৰ। আদিতে শিলালেখসমূহ প্ৰাকৃত ভাষাত খোদিত কৰা হৈছিল। পিছৰ পিনে সংস্কৃত আৰু পৰৱৰ্তী কালত জনসাধাৰণৰ সুবিধাৰ বাবে আঞ্চলিক ভাষাত এই লিপিসমূহ খোদিত কৰা হৈছে। অশোকৰ শিলালেখসমূহত ব্ৰাহ্মী আৰু ব্ৰাহ্মী অক্ষৰ ব্যৱহাৰ কৰা দেখা যায়। এই লেখাসমূহ ক্ৰমান্বয়ে বাওঁহাতৰ পৰা সোঁহাতলৈ লিখা হৈছিল। আনহাতে তেওঁৰ কিছুমান শিলালেখ খৰস্ত্ৰী লিপিত খোদিত কৰা হৈছে। আফগানিস্তানত খোদিত কৰা অশোকৰ শিলালেখসমূহত গ্ৰীক আৰু আৰমেইক অক্ষৰ ব্যৱহাৰ কৰা হৈছিল। দেশৰ বিভিন্ন ঠাইত অশোকৰ ভালেমান শিলালেখ আৰু স্তম্ভলেখ আৱিষ্কৃত হৈছে। সেইবিলাকৰ পাঠোদ্ধাৰ বৰ দুৰূহ কাম। ফিৰোজ শ্বাহ তোগলকে মিৰাটত উদ্ধাৰ কৰা অশোকৰ স্তম্ভলেখ এখন দিল্লীলৈ আনি পণ্ডিতৰ হতুৱাই তাৰ পাঠোদ্ধাৰৰ চেষ্টা কৰি ব্যৰ্থ হৈছিল বুলি জনা যায়। পিছে কেইবা শতিকাৰ পিছত জেমছ প্ৰিন্সেপ 1837 খ্ৰীষ্টাব্দত পুনতে অশোকৰ ভালেমান শিলালেখাৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এই কাৰ্যই প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস চৰ্চাত এক নতুন দিগন্তৰ উন্মোচন কৰিছিল। আৱিষ্কৃত স্তম্ভলেখসমূহৰ ভিতৰত প্ৰধান হ'ল এলাহাবাদত থকা সমুদ্ৰগুপ্তৰ স্তম্ভলেখ। ইয়াত সমুদ্ৰগুপ্তৰ দিগ্বিজয়ৰ কাহিনীৰ বিস্তৃত বিৱৰণ আছে। ই মূলতঃ প্ৰশস্তিমূলক। দেশৰ বিভিন্ন অঞ্চলত প্ৰাচীন আৰু মধ্যযুগত ৰজা মহাৰাজাসকলে সময়ে সময়ে নিজ নিজ শাসনাধীন এলেকাত সাধু সন্ত ব্ৰাহ্মণ পুৰোহিত মঠ মন্দিৰ আৰু তলতীয়া শাসনকৰ্তা আৰু কৰ্মচাৰীক ভূমিদান কৰি তাম্ৰপাত্ৰ দিছিল। এইবিলাকক প্ৰধানত পালি প্ৰাকৃত সংস্কৃত অসমীয়া বাংলা তামিল তেলেগু আদি ভাষাত লিখা হৈছিল। এইবিলাকৰ পাঠোদ্ধাৰেও প্ৰাচীন আৰু মধ্যযুগৰ ইতিহাস ৰচনাত প্ৰভূত সহায় কৰিছে। ৰাজস্থানৰ আজমেৰ আৰু মধ্য ভাৰতৰ থৰত নাটকৰ কোনো নিৰ্বাচিত অংশ শিলৰ ফলকত খোদিত কৰি ৰখা হৈছিল। কোনো ক্ষেত্ৰত দেখা গৈছে যে এনেধৰণৰ লেখসমূহ শিলৰ ফলকতো খোদিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, প্ৰাচীন ভাৰত বুৰঞ্জীৰ অধ্যয়নৰ সমল হিচাপে প্ৰাচীন সাহিত্যৰ বিষয়ে আলোচনা কৰা। উত্তৰ: ঐতিহাসিক কীথৰ মতে খ্ৰীষ্ট জন্মৰ আগতে ভাৰতৰ ওপৰত বৈদেশিক আক্ৰমণ হোৱা নাছিল। সেইকাৰণে ভাৰতবাসীৰ মনত কোনো ধৰণৰ জাতীয় চেতনাৰ উন্মেষ ঘটা নাছিল, যাক আশ্ৰয় কৰি জাতীয় ইতিহাস ৰচনা কৰিব পাৰি। পাৰস্য আৰু গ্ৰীকৰ আক্ৰমণ হৈছিল যদিও সেই দুটা আক্ৰমণে জাতীয় জীৱনৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাছিল। কীথে আৰু কৈছিল যে ভাৰতবাসীয়ে ইহলোকতকৈ পৰলোকত অধিক বিশ্বাস কৰিছিল আৰু সেইকাৰণে ইহলোকত ঘটা ঘটনাৱলীৰ প্ৰতি তেওঁলোকে আগ্ৰহী নাছিল। কিন্তু কীথৰ এই অভিমত সম্পূৰ্ণ সত্য নহয়। ভাৰতীয়সকলে বিভিন্ন ঘটনা কাল অনুসৰি ব্যাখ্যা কৰা নাছিল যদিও তেওঁলোকে বিভিন্নভাৱে একোটা ঘটনা লিপিবদ্ধ কৰিছিল। ৰজাসকলে তেওঁলোকৰ সভাৰ পণ্ডিতসকলৰ হতুৱাই তেওঁলোকৰ কাম আৰু কৃতিবোৰ লিপিবদ্ধ কৰোৱাইছিল। শিলালিপি তাম্ৰলিপি আদিতো সম্ৰাটসকলৰ কীৰ্তি লেখা হৈছিল। জীৱনী গ্ৰন্থবোৰতো ঐতিহাসিক তথ্য বিচাৰি পোৱা গৈছিল। সেইদৰে সাহিত্যতো ঐতিহাসিক তথ্য সিঁচৰিত হৈ আছিল। গতিকে ইছলামীয় অভিধানৰ আগতে ভাৰতত প্ৰকৃত ইতিহাস ৰচনা হোৱা নাছিল বুলি এলফিনষ্টনে কোৱা কথাষাৰ সত্য নহয়। অৱশ্যে সকলোবোৰ তথ্য সংকলন কৰি ধাৰাবাহিক ইতিহাস ভাৰতীয়সকলে ৰচনা কৰিব পৰা নাছিল। যি কি নহওক, দেশৰ বুৰঞ্জীবিদসকলে সিদ্ধান্ত কৰি প্ৰাচীন ভাৰত বুৰঞ্জীৰ সমল হিচাপে কেতবোৰ উপাদান গ্ৰহণ কৰিলে। সেইবোৰ হ'ল: নম্বৰ 1 প্ৰাচীন সাহিত্য, নম্বৰ 2 বৈদেশিক বিৱৰণ, নম্বৰ 3 লিপি, নম্বৰ 4 মুদ্ৰা আৰু
নাম্বাৰ 5 ঐতিহাসিক ভগ্নাৱশেষ বুৰঞ্জী অধ্যয়নৰ সমল হিচাপে প্ৰাচীন সাহিত্যৰ বিষয়ে তলত আলোচনা কৰা হ'ল ক ধৰ্মীয় সাহিত্য প্ৰাচীন সাহিত্য আৰু ধৰ্ম শাস্ত্ৰবিলাকৰ পৰা ভাৰতৰ ইতিহাস সম্পৰ্কে বহুতো কথা জনা যায় ভাৰতৰ প্ৰাচীনতম সাহিত্য বেদৰ বিশেষকৈ ঋগ্বেদৰ পৰা ভাৰতৰ সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক বহুতো তথ্য পোৱা যায় উদাহৰণস্বৰূপে বেদৰ পৰা কেইটামান কথা জানিব পাৰোঁ বেদৰ পৰা আমি জানিব পাৰোঁ যে আৰ্যসকল বাহিৰৰ পৰা আহিছিল আৰু দাস আৰু দস্যুবিলাকক বধ কৰি তেওঁলোকে ভাৰতত বসতি স্থাপন কৰিছিল তদুপৰি আৰ্যসকলে যে প্ৰথমে দক্ষিণ পশ্চিম আৰু পঞ্জাৱত বসতি স্থাপন কৰিছিল সেই কথা বেদৰ পৰা জানিব পাৰি ঋগ্বেদত ৰাজন্যবৰ্গৰ মাজত হোৱা যুদ্ধ বিৱৰণ আছে ট্ৰাইবেল মুৰব্বীসকলৰ মাজত হোৱা সংঘৰ্ষৰ কথাও ঋগ্বেদত আছে বেদৰ পৰা জানিব পাৰি যে সেই সময়ৰ সম্ৰাটসকল সাংবিধানিক মুৰব্বীহে আছিল প্ৰকৃত ক্ষমতা সভা আৰু সমিতিৰ ওপৰতহে ন্যস্ত আছিল অৱশ্যে পৰৱৰ্তী বৈদিক যুগত ৰজাই সৰ্বেসৰ্বা আছিল ঋগ্বেদৰ পৰা আৰু জনা যায় যে ঋগ্বেদৰ সময়ত জাতিভেদ প্ৰথা কটকটীয়া নাছিল পৰৱৰ্তী বৈদিক যুগত ই এটা সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হয় আৰ্যসকলৰ অৰ্থনৈতিক অৱস্থাৰ কথাও বেদবিলাকৰ পৰা জানিব পাৰি বেদত কোৱা হৈছে যে আৰ্যসকলৰ অৰ্থনৈতিক অৱস্থা আদিতে যদিও প্ৰবল প্ৰকৃতিৰ আছিল পিছলৈ ই জটিল হৈ পৰিছিল অৱশ্যে যদিও বৈদিক সাহিত্যবোৰ মূলতঃ ধৰ্মীয় আছিল তথাপি ইয়াৰ সহায়ত অতীত ভাৰতৰ ইতিহাস জৰা লগাব পাৰি ঋগ্বেদৰ উপৰি সামবেদ যজুৰ্বেদ আৰু অথৰ্ব বেদৰ পৰা প্ৰাচীন ভাৰতৰ বিষয়ে ভালেমান কথা জনা যায় অথৰ্ব বেদৰ পৰা আৰ্য যুগৰ সংস্কৃতিৰ কথা জনা যায় অথৰ্ব বেদত উল্লেখ থকা অলৌকিক তন্ত্ৰ মন্ত্ৰবোৰ আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণৰ ফলত গঢ় লৈ উঠিছিল বুলি ভাবিব পাৰি যজ্ঞৰ সময়ত গাথাৰ আকাৰত বিভিন্ন ৰাজবংশবোৰৰ কথা জনা যায় ঋগ্বেদৰ পৰা প্ৰাচীন ভাৰতৰ ৰাজনৈতিক কথাও জানিব পাৰি উদাহৰণস্বৰূপে ঋগ্বেদত উল্লেখ থকা ৰজাৰ যুদ্ধলৈ আঙুলিয়াব পাৰি বেদৰ ব্ৰাহ্মণ উপনিষদ অৰণ্যক আদিকো ঐতিহাসিক উপাদান বুলি গণ্য কৰিব পাৰি উপনিষদবিলাকত দৰ্শন আৰু নৈতিক মূল্যবোধৰ ওপৰত হোৱা আলোচনাৰ বিৱৰণ আছে ইয়াৰ পৰা আদিতে হিন্দুসকলৰ আধ্যাত্মিক চিন্তাৰ কথা জানিব পাৰি আত্মা ভগৱান মুক্তি লাভ আদিৰ ক্ষেত্ৰত হিন্দুসকলৰ ধাৰণা কেনে আছিল সেই কথা উপনিষদৰ পৰা জানিব পাৰি তদুপৰি বেদাংগ শাসনৰ পৰা হিন্দুসকলৰ কলা আৰু বিজ্ঞান সম্পৰ্কে থকা ধাৰণাৰ বিষয়ে জানিব পাৰি বেদাংগবিলাকক ট্ৰেটিচেছ অন ছায়েন্স এণ্ড আৰ্ট ইয়াৰ পৰা হিন্দুসকলৰ ফিনৰিক্স এষ্ট্ৰনমি ৰিচুৱেল ব্যাকৰণ এটমলজি মেট্ৰিক্স আদিৰ বিষয়ে জানিব পাৰি সূত্ৰবিলাকৰ পৰা পুৰণি ভাৰতৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ কথা জানিব পাৰি সংখ্যাত সূত্ৰ আছিল 3খন যেনে কল্পসূত্ৰ গৃহসূত্ৰ আৰু ধৰ্মসূত্ৰ খ পুৰাণবোৰ আছিল প্ৰাচীন যুগৰ ইতিহাস সাহিত্য এনে পুৰাণ সংখ্যাত 18খন আছিল ইতিহাস ৰচনাৰ ক্ষেত্ৰত এই পুৰাণবোৰ এটা প্ৰধান উপাদান হিচাপে লোৱা হৈছিল মগধৰ ৰাজবংশবিলাকৰ বিষয়ে পুৰাণৰ পৰা ভালেমান তথ্য পোৱা যায় কিন্তু পুৰাণত উল্লেখ থকা কালপঞ্জী সতৰ্কভাৱে ব্যৱহাৰ কৰা উচিত বুলি ডক্টৰ ভিনচেণ্ট স্মিথে মন্তব্য কৰিছে কিয়নো পুৰাণবোৰত কিংবদন্তি আৰু ঐতিহাসিক ঘটনা এনেভাৱে সন্মিহলি হৈ গৈছে যে সেইবোৰৰ পৰা প্ৰকৃত ঐতিহাসিক তথ্য বিচাৰি উলিওৱা টান তদুপৰি পুৰাণত অতীতত হৈ যোৱা ঘটনাক ভৱিষ্যত কালত ঘটিব পৰা ভৱিষ্যতবাণী কৰা হৈছিল আনহাতে গুপ্ত যুগৰ আগত পুৰাণবোৰ সংকলন কৰাও হোৱা নাছিল গতিকে পুৰাণৰ তথ্য পাতিবোৰ অন্য তথ্যৰ দ্বাৰা সমৰ্থিত নহ'লে গ্ৰহণ কৰাটো উচিত নহয় বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে গ মহাকাব্য প্ৰাচীন ভাৰতৰ মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ পৰা আমি প্ৰাচীন ভাৰত বুৰঞ্জীৰ কিছু তথ্য সংগ্ৰহ কৰিব পাৰোঁ এই দুখন মহাকাব্যৰ পৰা ভাৰতীয় সমাজ বৌদ্ধিক চিন্তাধাৰা আৰু ৰাষ্ট্ৰীয় জীৱনৰ বহু মূল্যৱান তথ্য পাতি পোৱা যায় উদাহৰণস্বৰূপে ৰামায়ণৰ পৰা আমি বিশেষভাৱে এইকেইটা কথা জানিব পাৰোঁ
ৰামায়ণৰ পৰা জানিব পাৰি যে আৰ্য আৰু অনাৰ্যসকলৰ মাজত যুদ্ধ হৈছিল আৰু যুদ্ধত আৰ্যসকলে জয়লাভ কৰিছিল। অশ্বমেধ যজ্ঞ পতাৰ পৰা এইটো জানিব পাৰি যে সেই যুগত ৰজাৰ ক্ষমতা বৃদ্ধি পাইছিল। এজন শক্তিশালী ৰজাই আন ৰজাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল। ৰামায়ণৰ পৰা এইটো জনা যায় যে দক্ষিণ ভাৰতৰ পিনেও আৰ্যসকলৰ বিস্তাৰ হৈছিল। খ. বৌদ্ধ আৰু জৈন সাহিত্য। বিভিন্ন বৌদ্ধ গ্ৰন্থ যেনে জৈন আৰু বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহৰ পৰা আমি প্ৰাচীন ভাৰত বুৰঞ্জীৰ বিষয়ে কিছু সমল সংগ্ৰহ কৰিব পাৰোঁ। এই বৌদ্ধ সাহিত্যৰ পৰা আমি প্ৰাচীন ভাৰতীয় ধৰ্মীয় চিন্তাধাৰা সাহিত্য সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিব পাৰোঁ। বৌদ্ধ সাহিত্যবোৰৰ বেছিভাগেই পালি আৰু প্ৰাকৃত ভাষাত লিখা। এতিয়ালৈকে উদ্ধাৰ হোৱা 500ৰো অধিক বৌদ্ধ জাতকত ষষ্ঠ শতিকাৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বিষয়ে বহুত কথা জনা যায়। সিংহলীয় বৌদ্ধ সাহিত্যৰ পৰা বুদ্ধৰ জীৱন আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে ভালেমান মূল্যৱান তথ্য পোৱা যায়। বৌদ্ধ সাহিত্যৰ তিনিটা ভাগ আছে, সেইকেইটা হ'ল জাতক, পিটক আৰু নিকায়। পিটকত বৌদ্ধ ধৰ্মৰ মূলনীতি পালি ভাষাত লিখা আছে। পালি সাহিত্যৰ অন্যান্য কিতাপ হ'ল মিলিন্দ পানহ, দিব্যবংশ আৰু মহাবংশ। মিলিন্দ পানহত বৌদ্ধ সন্যাসী নাগসেন আৰু গ্ৰীক ৰজা মিনাণ্ডাৰ মাজত হোৱা কথোপকথনৰ উল্লেখ আছে। বাকী দুখন কিতাপত খ্ৰীষ্টপূৰ্ব 6ৰ পৰা খ্ৰীষ্টাব্দ 4লৈকে শ্ৰীলংকা আৰু ভাৰতৰ বুৰঞ্জী লিখা আছে। অৱগোত্ৰ নিকায় আৰু এখন উল্লেখনীয় বৌদ্ধ সাহিত্য। এই কিতাপখনত খ্ৰীষ্টপূৰ্ব 6ৰ ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় জীৱনৰ বিষয়ে লিখা আছে। তদুপৰি বৌদ্ধ পণ্ডিত নাগাৰ্জুনে শতসহাৰিকা, পাজনা পাৰিমতা, মহায়ন সূত্ৰ লিখিছিল। বৌদ্ধ সাহিত্যৰ আন দুখন পণ্ডিত নাগাৰ্জুন শতসহাৰিকা, পাজনা পাৰিমতা, মহায়ন সূত্ৰ লিখিছিল। বৌদ্ধ সাহিত্যৰ আন দুখন উল্লেখযোগ্য পুথি হ'ল মহায়ন সুবলামকাৰ আৰু বসুবন্ধুৱে ৰচনা কৰা অভিধ হৰ্মকৌৰ। তদুপৰি অশোক, কনিষ্ক, চন্দ্ৰগুপ্ত মৌৰ্য, পুষ্যমিত্ৰ শুংগ আদিৰ শাসনৰ বহুখিনি বৌদ্ধ সাহিত্যৰ পৰা জনা যায়। বৌদ্ধ যুগৰ আগৰ যুগৰ বুদ্ধ দেৱৰ জন্মৰ বৃত্তান্তকে ধৰি বহুতো কথা জাতকবিলাকৰ পৰা জানিব পাৰি। প্ৰায় 549টা জাতকৰ সাধু কথাৰ পৰা 3 শতিকাৰ সভ্যতাৰ বিষয়ে জানিব পাৰি বুলি ডক্টৰ উইণ্টাৰনিটছে মন্তব্য কৰিছে। তদুপৰি অশ্বঘোষৰ বুদ্ধ চৰিতত বুদ্ধদেৱৰ জীৱনী সম্পৰ্কে নিৰ্ভৰযোগ্য তথ্য আছে। জৈন গ্ৰন্থবোৰৰ ভিতৰত আচৰঙ্গ সূত্ৰ, ভাগৱতী সূত্ৰ, পৰিশিষ্ট পাৰ্বণ আদিত ঐতিহাসিক তথ্য পোৱা যায়। জৈন লোকক কাহিনীৰ বিশ্লেষণ কৰি চালেও ভালেমান ঐতিহাসিক তথ্য পোৱা যায়। সংস্কৃত সাহিত্য। পাণিনি আৰু পতঞ্জলীৰ ব্যাকৰণৰ পৰা প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে প্ৰাচীন ভাৰতৰ ভালেমান ঐতিহাসিক উপাদান পোৱা যায়। বিশাখদত্ত মুদ্ৰাৰাক্ষস নাটকৰ পৰা চন্দ্ৰগুপ্ত মৌৰ্য সম্পৰ্কে আৰু কালিদাসৰ মালবিকাগ্নিমিত্ৰ নাটকৰ পৰা শুংগ বংশৰ ৰজা অগ্নিমিত্ৰৰ বিষয়ে জানিব পাৰি। কৌটিল্যৰ অৰ্থশাস্ত্ৰ এখন বিখ্যাত গ্ৰন্থ। ইয়াত ৰাষ্ট্ৰনীতি আৰু ৰাষ্ট্ৰ পৰিচালনা সম্পৰ্কে উল্লেখ আছে। বিশেষকৈ মৌৰ্য যুগ সম্পৰ্কে অৰ্থশাস্ত্ৰ এখন প্ৰামাণিক গ্ৰন্থ। গাৰ্গী সংহিতাখন মূলতঃ জ্যোতিষ বিষয়ক গ্ৰন্থ হ'লেও ইয়াত ঐতিহাসিক তথ্যৰো চমু উল্লেখ আছে। ইয়াত বিশেষকৈ মৌৰ্য ৰাজত্বৰ শেষৰ পিনে ৰাষ্ট্ৰীয় গ্ৰীক আক্ৰমণৰ কথা উল্লেখ আছে। প্ৰথম অন্যান্য ধৰ্মশাস্ত্ৰ। স্মৃতি শাস্ত্ৰবিলাক যেনে নাৰদ, বৃহস্পতি স্মৃতি, শুক্ৰনীতি, মনুস্মৃতি,
আদিৰ পৰা প্ৰাচীন ভাৰতৰ সামাজিক ৰীতি-নীতি, সমাজ সংগঠন, ৰাষ্ট্ৰীয় কৰ্তব্য ইত্যাদিৰ কথা জানিব পৰা যায়। দ্বিতীয় প্ৰাচীন ঐতিহাসিক ৰচনা। প্ৰাচীন ঐতিহাসিক ৰচনাৰ ভিতৰত প্ৰথমতে বংশাৱলীবোৰৰ কথা উল্লেখ কৰিব পাৰি। সেইবোৰৰ মহাভাৰত আৰু ৰামায়ণৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। অৱশ্যে প্ৰকৃত ঐতিহাসিক তথ্য কাশ্মীৰৰ ধনৰ ৰাজতৰংগিনীত পোৱা যায়। কলহনে প্ৰাচীন যুগৰ পৰা দ্বাদশ শতিকালৈকে কাশ্মীৰৰ ঘটনাৱলীৰ ধাৰাবাহিক বিৱৰণ লিপিবদ্ধ কৰিছিল। অৱশ্যে আৰম্ভৰ পৰা শেষলৈকে কলহনত সমানে ঐতিহাসিক পটভূমিত কিছুমান ঐতিহাসিক কাব্য ৰচনা কৰা হৈছিল। উদাহৰণস্বৰূপে পৃথ্বীৰাজ বিজয়, দক্ষিণ ভাৰতৰ কলম্ব কাম, কালিংগণ্ডু পৰাণীৰ কথা উল্লেখ কৰিব পাৰি। বৰকাৰ্য প্ৰাচীন ৰজা আৰু অন্যান্য ব্যক্তিৰ জীৱন চৰিত্ৰ। অতীত কালত ক্ষমতাশালী ৰজাসকলে তেওঁলোকৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ ঘটনাবিলাক লিপিবদ্ধ কৰোৱাইছিল। এইবোৰক ৰাজবৃত্ত বা ৰজাৰ কাহিনী বোলা হৈছিল। কিন্তু এনে গ্ৰন্থবোৰত ভালেমান ক্ষেত্ৰত অতিশয্য থাকে। ৰজাসভাৰ লেখকজনে নিজ ৰাজ্যৰ ৰজাৰ ৰাজত্বকালৰ ঘটনাবিলাক অধিক গুৰুত্বপূৰ্ণ কৰি দেখুৱায়। সৰু ৰাজ্যৰ ৰজা এজনক সসাগৰা বসুন্ধৰা অধিকাৰী হিচাপে বৰ্ণনা দিয়ে। যি কি নহওক, এনেধৰণৰ ৰজাৰ জীৱন চৰিতবোৰত অতিশয্য থাকিলেও সেইবোৰক প্ৰাচীন ভাৰতৰ বুৰঞ্জীৰ প্ৰয়োজনীয় ঐতিহাসিক তথ্য বুলি ধৰিব পাৰি। এই গ্ৰন্থবোৰৰ ভিতৰত বানৰ হৰ্ষচৰিত, বিলহানৰ বিক্ৰমাংকদেৱ চৰিত, সান্ধ্যকৰ নন্দীৰ ৰামচৰিত আৰু পদ্মগুপ্তৰ নৱসাহংক চৰিত উল্লেখযোগ্য। অৱশ্যে এই গ্ৰন্থবোৰক ঐতিহাসিক পুথি বোলাতকৈ হিষ্টৰিকেল ৰমান্সহে বোলা হৈছে। সংস্কৃত ভাষাত লিখা এই গ্ৰন্থবোৰৰ উপৰি প্ৰাকৃত ভাষাত লিখা গৌৰৱ বা আৰু হেমচন্দ্ৰৰ কুমাৰপাল চৰিত গ্ৰন্থ উল্লেখযোগ্য। অন্যান্য ব্যক্তিৰ জীৱনীৰ ভিতৰত অশ্বঘোষ ৰচিত বুদ্ধ চৰিতৰ কথা উল্লেখ কৰিব পাৰি। ইয়াত বুদ্ধদেৱৰ সম্পৰ্ক ঐতিহাসিক উপাদানো আছে। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।